প্ৰিয় শ্ৰোতাবন্ধু, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ সাহিত্যশ্ৰী ডক্টৰ হিমা কাশ্যপৰ প্ৰথমখন উপন্যাস পৃথিৱীৰ চকুলোৰ ধাৰাবাহিক পাঠ, যিখন উপন্যাসৰ বাবে 2019 বৰ্ষত তেখেতে লাভ কৰিছিল অসম চৰকাৰৰ লেখক সম্বৰ্ধনা। এয়া চতুৰ্থ খণ্ড। জীৱনৰ প্ৰথম স্তৰৰে পৰাই যন্ত্ৰণাৰ সৈতে যুঁজ দি ডাঙৰ হৈছে ৰীমা। আন ছোৱালীয়ে যিটো বয়সত খেলা ধূলা কৰিছিল, ৰীমাই সেই বয়সৰ পৰাই দেউতাকক সময়মতে দৰৱ খুৱাবলৈ শিকিছিল। তাইৰ ৰূপ যৌৱনক লৈ ভাবিবলৈ কোনোদিন সময় পোৱা নাছিল। সেয়েহে হয়তো তাইৰ পৰা বহু দূৰত বিচৰণ কৰিছিল বহুৰূপী ভোমোৰাবোৰ। আচলতে তাইৰ দুখ বুটলি ল'ব লগা হয় বুলিয়ে কোনেও সাহস কৰা নাছিল তাইৰ কাষ চপাৰ। দৌৰাদৌৰিকৈ কলেজলৈ যায় আৰু ক্লাছ শেষ হ'লেই বাহিৰে বাহিৰে ঘৰলৈ ঘূৰি আহে। কোনো বন্ধু বান্ধৱীৰ লগত আড্ডা দিয়াৰ বাবে তাইৰ হাতত সময় নাথাকে। হোটেলত সোমাই একাপ চাহ বা কফি খাবলৈ বন্ধু বান্ধৱীৰ লগত ইচ্ছা থাকিলেও তাই যাব নোৱাৰে। তেনেদৰে ৰেষ্টুৰাঁত সোমাই ফাষ্টফুডৰ জুতি লোৱাও তাইৰ বাবে সম্ভৱ নহয়। ৰাস্তাৰ ইফালে সিফালে ক'ত কি আছে সেইবোৰ চাবলৈও ৰীমাৰ সময় নাই। ঘৰে ঘৰে কাম কৰি ফুৰা পদুমীৰে ছোৱালী বুলি ৰীমাক সকলোৱে চিনি পায়। সেয়েহে তাই নিজক লৈ ব্যস্ত নহয় আৰু আনকো তাইৰ ওপৰত নজৰ দিবলৈ সুবিধা নিদিয়ে। ঘৰত থকা অৱস্থাত চুটিৰ ফ্ৰক এটা পিন্ধি সময়বোৰ পাৰ কৰে। তাইৰ ভৰিৰ কলাফুলৰ মঙহবোৰে লাজ কৰিবলৈ সিহঁতৰ ঘৰলৈ প্ৰয়োজন নাথাকিলে কোনো নাহে। আউলি বাউলি হৈ থকা মেঘালী বৰণৰ চুলিকোছা মেলি থলে কঁকালৰ তললৈকে ওলমি থাকে। কিন্তু ৰীমাই পকাই পকাই এটা প্ৰকাণ্ড খোপা বান্ধি থয়। মূৰটোৰ সমানে তাইৰ খোপাটোৱে সৰগৰ পৰি যেন দেখায় যদিও তাই অনুভৱ নকৰে। হঠাৎ প্ৰণয় আহি সোমাওঁতেও ৰীমাই চুটি ফ্ৰক এটা পিন্ধি আছিল। যিটো ফ্ৰকে তাইৰ দুগালত ৰামধেনুৰ হাতুৰং সানি দিছিল যদিও গুমা আকাশৰ বুকুত জিলিকি উঠা নাছিল। তাইৰ হেতা পৰা ওঠ দুখনত গোলাপৰ পাহিবোৰ মৰহি শুকাইছিল। প্ৰণয়ৰ হাতত তাইৰ হাতখন লাগোতে দুৰু দুৰুকৈ কঁপিছিল তাইৰ মনটো। কিজানিবা ঘৰত মাক নথকাৰ সুযোগ লৈ সি তাইক অনিষ্টহে কৰিবলৈ আহিছিল। কিন্তু ৰীমাৰ মনৰ ভুল ধাৰণা সোনকালেই ভাগিল। প্ৰণয়ৰ ব্যৱহাৰত ৰীমা আচৰিতহে হৈছিল। কাৰণ ৰীমাহঁতৰ মনত প্ৰণয়হঁত বৰ ডাঙৰ মানুহ। ইমান ডাঙৰ মানুহৰ ঘৰৰ ল'ৰা হোৱা পিছতো সিহঁতৰ ঘৰত আহি ইমান সময় বহি কথা পতাটো তাইৰ বাবে সপোন সপোন লাগিল। প্ৰণয় সিহঁতৰ ঘৰৰ পৰা ওলাই যোৱাৰ আধা ঘণ্টামানৰ পিছত যেতিয়া মাক আহি ঘৰ পালেহি, তেতিয়া ৰীমাই চোতাল সাৰি আছিল। বাঢ়নি হাতত লৈ থাকিয়েই তাই মাকৰ মুখখনলৈ চালে। ৰ'দে পুৰা মাকৰ মুখখনত অকণো বিষাদৰ চিন ৰীমাই দেখা নেপালে। এইজনী সেইজনী মাতৃ, যিগৰাকীয়ে নিজৰ কৰ্মব্যস্ততাৰ দুখ ভাগৰ লুকুৱাই আনৰ সুখৰ বাবে সদায় ত্যাগ কৰিব পাৰে। এইগৰাকী মাতৃয়ে নিজে নোখোৱাকৈ থাকিও দুৰ্বল হ'ব নিবিচাৰে। মা, প্ৰণয় দাদাক লগ পাইছিলি নে নাই? অঁ, পাইছিলোঁ। মৌজাদাৰৰ ঘৰৰ পৰা ওলাই আহি তেওঁলোকৰ ঘৰলৈ বুলি অলপ দূৰ যাওঁতেই ওচৰতে গাড়ীখন ৰখাই দিলেহি। মই ভয়ে খাইছিলোঁ। ভয় খাব লগা আকৌ কি আছে? প্ৰণয় দাদাকো তই চিনি নোপোৱা হলি নে? নহয় অ' মাজনী, আজিকালি বাহিৰত যিবোৰহে কথা শুনিবলৈ পাইছোঁ, অকলে ওলাই ফুৰিবলৈ ভয়েই লাগে। গাৰ কাষতে গাড়ী এখন ৰাখিলে কেনেকৈ ঘপককৈ জানিম কাৰ গাড়ী? গাড়ীৰ ভিতৰত কোন বা আছে? এতিয়া যা, সোনকালে গাটো ধুই লগৈ। মই পদূলিৰ দুইফালে অকণমান সাৰি মুখ হাত ধুই চাহ দিমগৈ। চাহ একাপ খালে মনটো ভাল লাগিব। দেউতাক চাহ অকণ দিলি নে নাই অ'? প্ৰণয়ক হ'বলা চাহ একাপ খুৱাই পঠিয়াব নোৱাৰিলি? চাহপাত, চেনি আৰু বিস্কুট মই আনি থৈছিলোৱেইচোন। মই চাহ কৰিব গৈছিলোৱেই, তেখেতেহে দেৰি হ'ব বুলি কৈ গুচি গ'ল। তোক লগ পাব লাগে বুলি কৈছিল। কিবা কথা আছে হেনো। কিবা কথা কৈছিল নেকি মা? কিনো ইমান জৰুৰী কথা আছে জানো? যাবলৈ উত্থপ থপ লগালে। আজি একো নক'লে দেখোন।
কাইলৈ আবেলি আমাৰ ঘৰলৈকে আহিম বুলি কৈছে। মোকো কামৰ পৰা সোনকালে ঘূৰি আহি ঘৰতে থাকিবলৈ কৈছে। পদুমীয়ে ৰীমাক কথাকেইটা কৈ চোতালৰ পৰা ভিতৰ পালেগৈ। ৰীমায়ো লৰালৰিকৈ চোতালখন সৰা শেষ কৰি ৰাস্তাটো সাৰিলেগৈ। ৰিব ৰিবকৈ বলা বতাহ এজাকে গছৰ পকা পাত দুই এখিলা সৰুৱাই ৰীমাৰ লগত খেলা কৰিলে। ৰীমায়ো সৰা ঠাইখনৰ পৰা গছৰ পাতবোৰ বুটলি ৰাস্তাৰ কাষত পেলাবলৈ ধৰিলে। সন্ধ্যাৰাণীও বতাহৰ চেৱে চেৱে ৰুণঝুণ নুপুৰ পিন্ধি নামি আহিল ৰীমাহঁতৰ পদূলিৰ নঙলা মুখলৈ। ৰীমাই বাঢ়নীডাল পিছ চোতালৰ মধুৰিজোপাৰ তলতে থৈ কুঁৱাৰ কাষ পালেগৈ। জৰক জৰক পানীৰ শব্দ শুনিয়েই মাকে গা ধুই থকা বুলি জানিলে। তাই কুঁৱাৰ পাৰত থকা টেকেলিটোৰ ৰছীডাল তললৈ নমাই পানী এটেকেলি তুলি কুঁৱাৰ কাষতেই মুখ হাত ধুই ভিতৰলৈ সোমাই আহিল। দেউতাককো বিচনাতে বহুৱাই গামলা এটাত পানী আনি মুখ হাত ধুৱাই দিলে। তাৰপিছত খৰখেদাকৈ গৈ ৰীমাই গোসাঁই ফটোখনৰ ওচৰত ধূপ দুডাল জ্বলাই ঘোষাৰ প্ৰাৰ্থনা এটি গালে। কিমতে ভকতি কৰিব তোমাত হৰি। অলপ পিছতে মাকো আহি ৰীমাৰ কাষতে গোসাঁইৰ ফটোৰ সন্মুখত সেৱা লৈ সুৰ মিলাই গালে। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জন তাৰণ। সদায় সন্ধিয়া ৰীমা আৰু মাকে প্ৰাৰ্থনা কৰে, কিন্তু ভগৱানে যেন শুনা নাই সিহঁতৰ প্ৰাৰ্থনা। ভগৱানে নুশুনিলেও ভগৱানৰ ওপৰত বিশ্বাস ৰাখিয়েই পদুমীয়ে সংগ্ৰামী জীৱনৰ প্ৰতিটো খোজ আগলৈ দি ঘৰখন ধৰি ৰাখিছে। ভগৱানৰ ওপৰত ভৰসা কৰিয়েই মানুহজনক মৃত্যুৰ মুখৰ পৰা ঘূৰাই আনিছে। ভগৱানৰ কৃপা নথকা হ'লে তাই আজি বগা সাজ পিন্ধি বৈধব্যৰ জীৱন আঁকোৱালি থাকিব লগা হ'লহেঁতেন। প্ৰাৰ্থনা কৰি উঠি ৰীমা চাহ কৰিবলৈ পাকঘৰলৈ গ'ল আৰু পদুমীয়ে গিৰিধৰ ওচৰতে বহি হাতৰ আঙুলিবোৰ লাহে লাহে টানি দিলে। তাই কোলা মাৰোঁতে মাৰোঁতে নিজৰ হাতৰেই অৱস্থা নোহোৱা হৈছে। তথাপিও স্বামীৰ প্ৰতি থকা স্নেহ ভক্তি আৰু দায়িত্ব পালন কৰাত অলপো কৃপণালি কৰা নাই। হেৰি, আজি আমাৰ ঘৰলৈ প্ৰণয় আহিছিল জানেনে? কেতিয়া আহিছিল? মই গমেই নাপালোঁ দেখোন। আপুনি টোপনি গৈ আছিল দেউতা। মই আপোনাক মাতি দিব বিচাৰিছিলোঁ, কিন্তু দাদাই মানা কৰিলে। আপোনাক পিছত লগ পাম বুলি কৈ গ'ল। ভিতৰৰ পৰাই দেউতাকক উদ্দেশ্যি কথাকেইটা কৈ হাতত চাহৰ বাতি দুটা লৈ ৰীমা ওলাই আহিল। এটা বাতি মাকলৈ আগবঢ়াই দিলে আৰু আনটো বাতি দেউতাকৰ হাতখনত গুজি দিলে। মাকে কিনি অনা কাটা বিস্কুটৰ পেকেটটো খুলি এখন মাকলৈ আগবঢ়াই আৰু এখন দেউতাকৰ চাহৰ বাতিটোতে তিয়াই খুৱাই দিলে। এয়া তাইৰ নিত্য নৈমিত্তিক কাৰ্য। তই নেখাওঁ নেকি মাজনী? দেউতাকে ৰীমাৰ মুখলৈ চাই সুধিলে। মোৰ খাবলৈ মন যোৱা নাই দেউতা, আপোনালোকে খাওকচোন। হ'ব যা, তই অকণমান পঢ়গৈ যা। কিমাননো আৰু মোৰ লগতে লাগি থাকিবি? ভগৱানে এনেকৈ শাস্তি দি থকাতকৈ মাৰি নিয়া হ'লে ভাল আছিল। মোৰো মুক্তি হ'লহেঁতেন যন্ত্ৰণাময় জীৱনৰ পৰা, আৰু তহঁতৰো শান্তি হ'লহেঁতেন। কি অমংগলীয়া কথাবোৰ কয়নো আপুনি? আপোনাক ইমান সোনকালে মাৰি নিবলৈ নিদিওঁ নহয়। ঘৰখনত ছোৱালীজনীৰ ৰখীয়া হৈ আছে। ইফাল সিফাল কৰিবলৈকে মই সাহস পাইছোঁ। আপুনি নাথাকিলে আমাৰ কি অৱস্থা হ'ব? এবাৰ অনুভৱ কৰিছেনে? আমি নিসহায় হৈ পৰিম। আনহাতে মানুহ চিনিবলৈ বৰ টান। কোনে কি দুষ্ট বুদ্ধি লৈ থাকে কেনেকৈ জানিম? তুমিনো আৰু কিমান ত্যাগ কৰিবা পদুমী? বিয়াৰ পিছত যিখিনি সময়ত তোমাক সুখ দিব লাগিছিল, সেইখিনি সময়তে মই চিৰৰোগীয়া হৈ পৰিলোঁ। মোৰ পৰা তুমি কি পালা? ঘৰখন সজাবলৈ আৰম্ভ কৰিছিলোঁহে, ইমান বেয়াকৈ হাৰি যাব লাগেনে? আপুনি মনে মনে থাকক, মই একো দুখ পোৱা নাই। মাজনীক লৈ মোৰ বহুত সপোন আছে। সেইখিনি পূৰণ কৰিব নোৱাৰালৈকে আপোনাৰ আৰু মোৰ একো হ'ব নোৱাৰে। আপুনি অকণমান শুই দিয়কচোন। মই সোনকালে ভাতকেইটা ৰান্ধি আজৰি হৈ লওঁ। কাইলৈ আগবেলাতে মৌজাদাৰৰ ঘৰত থাকি অহা ধানখিনি জাৰি জোকাৰি সোনকালে আহিব লাগিব। প্ৰণয়ো অহা কথা কৈছে।
কিবা কথা আছে বোলে? পদুমীয়ে গিৰিধৰক বিচনাখনত শুৱাই চাহ খোৱা বাচনকেইটা হাতত লৈ পাকঘৰত সোমালগৈ। বুকুৰ ভিতৰত জ্বলি থকা বিৰহৰ জুইকুৰা নুমুৱাবলৈ তাই যিমানেই যত্ন কৰিছে সিমানেই দপদপাই জ্বলি উঠিছে। তথাপিও পুৰি ছাই হৈ যোৱা নাই তাইৰ আশাবোৰ। আখলৰ জুইকুৰালৈ চাই চাই পদুমীয়ে চকুপানীবোৰ এহাতে মচি আনখন হাতেৰে চাউলকেইটা বঢ়াই দিলে। পদুমীৰ চকুপানীবোৰ জুইৰ তাপত অধিক উত্তপ্ত হৈ পৰিল। প্ৰিয় শ্ৰোতাবন্ধু, আপোনালোকে ইতিমধ্যে আমাৰ উপন্যাস পৃথিৱীৰ চকুলোৰ ৪ৰ্থটি খণ্ড উপভোগ কৰিলে। এই খণ্ডৰ চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে পদুমীৰ চৰিত্ৰত ডক্টৰ হিমা কাশ্যপ, ৰীমা আৰু কাহিনীভাগৰ সূত্ৰধাৰ ভাৰ্গৱী নাথ, প্ৰাৰ্থনা সংস্কৃতা মালাকাৰ, দেউতাকৰ চৰিত্ৰত আৰু লগতে সংগীত আৰু সম্পাদনা কৰিছে মণিমুগ্ধ ৰাজকোঁৱৰে। আজিলৈ ইমানেই। পুনৰ লগ পাম পৰৱৰ্তী খণ্ডত। ধন্যবাদ।